নৱমীৰ আনন্দ উৎসাহৰ মাজতে নিশা বঙাইগাঁৱত এক অঘটন সংঘটিত হয়। ড্ৰাগছ আসক্ত যুৱকৰ চুৰিকাঘাতত নিহত হ'ল এজন যুৱক। নিহত যুৱকজনৰ নাম গোপাল বৰ্মন। পাগলা স্থানৰ নিউ কলনীত সংঘটিত হয় এই ঘটনা। প্ৰথমে চুৰিকাঘাতত আহত হৈছিল গোপাল, পিছত বঙাইগাঁও চিকিৎসালয়ত মৃত্যু হয় গোপাল বৰ্মনৰ। আমি পুনৰ জনাইছোঁ, নৱমীৰ আনন্দ উৎসাহৰ মাজতে নিশাৰ ভাগত বঙাইগাঁৱত এই অঘটন সংঘটিত হয়। ড্ৰাগছ আসক্ত যুৱকৰ চুৰিকাঘাতত নিহত হয় এজন যুৱক। নিহত যুৱকজনৰ নাম গোপাল বৰ্মন। পাগলা স্থানৰ নিউ কলনীত সংঘটিত হয় এই ঘটনা। প্ৰথমে চুৰিকাঘাতত আহত হৈছিল গোপাল, পিছত বঙাইগাঁও চিকিৎসালয়ত মৃত্যু হয় গোপাল বৰ্মনৰ। মোৰ ল'ৰাই বোলে মাৰিছে। অকণ কি হৈছে ইমান ঘটনাটো মই ক'ব নোৱাৰোঁ মাজত। মইতো কামৰ পৰা আহি বাজাৰ কৰোঁ, বাজাৰ কৰি ভাতত বনাওঁ, এই বুঢ়া মাৰটাকে খাওয়াওঁ, বাছ এইখিনি। তাৰপিছত ৰাতি 3টা বজাত শুনা পাওঁ এই ঘটনা। ইমি একলগীয়া বন্ধু, এক থালতে বহিয়ে ভাত খায়। ৰাজু মহতো কি কাম কৰে? ৰাজমিস্ত্ৰী। মদ খায়, খায় মোটামুটি খায়। এই বেলেগ নিচা কৰে, এতিয়া মই গম নাপাওঁ, ক'ব নোৱাৰোঁ। এতিয়া মদ খায়। মাৰ্চ অক্টোবৰতো উৎকট গৰমে দহিছে ৰাজ্যক। এইবাৰ পূজাৰ সময়তো দেখা গ'ল জুন জুলাই মাহৰ দৰে বতৰ। অৱশ্যে সূৰ্য দেৱতাৰ কুপদৃষ্টিৰ পৰা পৰিত্ৰাণ পৰাৰ যেন আহিছে এক বতৰা। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিছে বৰষুণৰ আগজাননী। আগন্তুক 24 ঘণ্টাত উত্তৰ পূৰ্বাঞ্চলত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। অসমকে ধৰি উত্তৰ পূবৰ ৰাজ্যসমূহৰ ভিন্ন প্ৰান্তত ধুমুহা বৰষুণৰ আগজাননী দিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। অলপ ডিফাৰেন্স আছে দিয়ক, হাজাৰ হ'লেও মানে দোকান বজাৰবিলাক নাই ইমান। বতৰৰ যিটো পৰিৱৰ্তন দেখিছে বা গৰম পৰিৱৰ্তন টু মাছ, বহুত গৰম। এই 10 বছৰৰ পিছত বোলে এইটো হৈছে বতৰটো। ক্ষতি কৰিছে মানুহ আহিব পৰা নাই সেইকাৰণে, গৰমৰ কাৰণে। আমিও ওলোৱা নাছিলোঁ, কিন্তু উপায় হৈ অকণমান আহিলোঁ আৰু ওলাই। তথাপি আৰু আহিছোঁ, অকণমান চাই যাওঁ আজি নৱমী। বতৰটো কেনেকুৱা পাইছে? বতৰ বহুত গৰম, এইবাৰ মানে বেছি আৰু হৈছে। যোৱা বছৰটো এনেকৈ গ'ল, তাৰ আগৰো গ'ল। এইবাৰ যাতে ভগৱানে আৰু ভালে কুশলে চব কিছু কৰে, সেইটোৱে আৰু কামনা কৰোঁ। গৰম বেছি পৰিছে। गर्मी कैसा है? बहुत गर्मी है बहुत ज़्यादा। अभी क्या करें, शाम को भी नहीं निकल सकते, इतना ज़्यादा जैम होता है, इसलिए हम लोग सब दिन को निकल गए बस। गर्मी तो बहुत ज़्यादा। हाँ, गर्मी तो काफ़ी है। तो डे 1 का जो हम लोग वेदर फोरकास्ट इशू कर रहे हैं, विद डे 1 में एक्सपेक्ट किया जा रहा है लाइट रेन थंडर शावर एट आइसोलेटेड प्लेसेस ओवर द रीजन, यानी कि अरुणाचल प्रदेश, असम, मेघालय, नागालैंड, मणिपुर, मिजोरम और त्रिपुरा में लाइट रेन थंडर शावर्स एट आइसोलेटेड प्लेसेस एक्सपेक्ट किया जा रहा है। और साथ ही साथ मैक्सिमम टेम्परेचर इज वेरी लाइकली टू बी अबव नॉर्मल 4 to 5 डिग्री सेल्सियस, यानी कि जो मैक्सिमम टेम्परेचर है वो आमतौर पर जो है वो एक्सपेक्ट किया जा रहा है कि नॉर्मल से 4 से 5 डिग्री सेल्सियस जो है ये अधिक रहेगा। और रही बात डे 2 की, तो डे 2 में एक्सपेक्ट कर रहे हैं लाइट रेन थंडर शावर्स एट आइसोलेटेड प्लेसेस ओवर अरुणाचल प्रदेश। और साथ ही साथ जो बाकी जो सब डिविजन्स हैं, यानी कि असम, मेघालय, नागालैंड, मणिपुर, मिजोरम और त्रिपुरा, वहां एक्सपेक्ट कर रहे हैं लाइट टू मॉडरेट रेन थंडर शावर्स एट आइसोलेटेड प्लेसेस। अब रही बात डे 3, 4 और 5 की, तो डे 3, 4 और 5 में एक्सपेक्ट किया जा रहा है लाइट टू मॉडरेट रेन थंडर शावर्स एट आइसोलेटेड प्लेसेस ओवर द रीजन, यानी कि अरुणाचल प्रदेश, असम, मेघालय, नागालैंड, मणिपुर, मिजोरम और त्रिपुरा। और फिलहाल इन दिनों किसी भी वेदर वार्निंग की आशंका नहीं जताई जा रही है। কেতিয়াবা যদি তবলা, কেতিয়াবা আকৌ নাগাৰা। এইবাৰ হাতত ড্ৰাম ষ্টিক লৈ নৱমীৰ নিশা ড্ৰাম বজাই পূজাৰ আনন্দ ল'লে হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই। দুৰ্গা পূজাৰ নৱমীৰ নিশা হাজোৰ বিভিন্ন পূজাস্থলীলৈ গৈ দুৰ্গতি নাশিনী মা দুৰ্গাৰ আশীষ লয় বিধায়িকাগৰাকীয়ে। হাজো সমষ্টিৰ অন্তৰ্গত কোলহাটী সাৰ্বজনীন দুৰ্গা পূজা ভাগত নিশা উপস্থিত হৈ বেণ্ড পাৰ্টিৰ লগত ড্ৰাম বজাই উপস্থিত ৰাইজক আমোদ দিলে বিধায়িকা সুমন হৰিপ্ৰিয়াই।
আনফালে মহানৱমীত ঢাক বজাই সকলোকে আকৰ্ষিত কৰিলে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই এগৰাকী ভাল বাদ্যযন্ত্ৰী হিচাপে পৰিচিত নগাঁও সদৰ সমষ্টিৰ বিধায়কগৰাকীয়ে নগাঁৱৰ চকিটোপ সাৰ্বজনীন পূজা মণ্ডপত মহানৱমীৰ নিশা ঢাক বজাই আকৰ্ষিত কৰিলে সকলোকে আনহাতে পূজা চাবলৈ যোৱা বিধায়ক ৰূপক শৰ্মাৰ পত্নী নৱনীতা শৰ্মায়ো পূজাথলীত ৰাইজৰ অনুৰোধত পৰিৱেশন কৰিলে গীত এইদৰে এইবাৰ দুৰ্গা পূজাত ব্যতিক্ৰমী ৰূপত দেখা গ'ল নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাক আজি বিজয়া দশমীৰ খবৰসমূহ আমি আপোনাক জনাই আছোঁ মৰতৰ পৰা দেৱীৰ বিদায় পৰ্ব ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱীক দশমীত আজি বিদায় দিব ভক্তই শদিয়াৰ পৰা ধুবুৰীলৈ নদীৰ ঘাটে ঘাটে প্ৰস্তুতি চলিছে বিসৰ্জন পৰ্বৰ 4টা দিনৰ আনন্দ উল্লাসৰ পিছত আজি ম্লান পৰিব দশভূজা বন্দনাৰে মুখৰিত হৈ থকা পূজাস্থলীসমূহ এইবাৰ ঘোঁৰাত আগমন কৰা মা দুৰ্গাই দোলাত উঠি মৰ্ত্যৰ পৰা বিদায় ল'ব কোটি কোটি ভক্তৰ হৃদয় উকা কৰি মা দুৰ্গাই বিদায় লোৱাৰ লগে লগেই অন্ত পৰিব ষষ্ঠীৰ পৰা ৰজন জনাই থকা উৎসৱমুখৰ পৰিৱেশৰ বিজয়া দশমী উপলক্ষে আজি ঠায়ে ঠায়ে আয়োজন কৰা হৈছে ৰাৱণ দাহনৰো কাৰ্যসূচী ইতিমধ্যে ঘাটসমূহ সাজু হৈ পৰিছে প্ৰশাসনেও বিশেষভাৱে দৃষ্টি ৰাখিছে ঘাটসমূহৰ ওপৰত স্বেচ্ছাসেৱক নিয়োগ কৰা হৈছে SDRF বাহিনী নিয়োগ কৰা হৈছে আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন আছে গুৱাহাটীৰ পৰা পোনপটীয়া সম্প্ৰচাৰত বিপুল বৰ্মন আজি বিজয়া দশমীৰ আৰু কি খবৰ জনাব আপুনি বৰ্তমান সময়ত প্ৰাঞ্জল আমি যি লাচিত ঘাট দেখিছে ইতিমধ্যে লাচিতৰ প্ৰতিমূৰ্তি আৰু এই কাছমাৰী ঘাটতে আমি উপস্থিত আছোঁ আৰু কিছু সময় পিছতে আজি বিসৰ্জন অনুষ্ঠিত হ'ব ইয়াতো কাৰণ কিয় গুৱাহাটী মহানগৰীৰ কেইবাটাও স্থানত 5টা স্থানত আমি যদি কওঁ যে কাছমাৰী ঘাট হ'ল মূল আৰু লগতে আপোনাৰ যিকেইটা ঘাট আছে পাণ্ডু আছে আৰু সোণচালি আছে শাওকুচি আছে চন্দ্ৰপুৰ আছে গোটেইকেইটা ঘাটতে আজি দেৱী মাক বিসৰ্জন দিব কাৰণ এই যে আমাৰ গুৱাহাটী মহানগৰীত এনেধৰণে 5টা স্থানত ভগাই দিব লগা হৈছে কাৰণ ইয়াত 400ৰো অধিক দুৰ্গা পূজা অনুষ্ঠিত কৰিছিলে বিভিন্ন সমিতিয়ে মহানগৰীত গতিকে আমি সোমবাৰৰ পৰা ষষ্ঠী পূজা আৰম্ভ হৈছিলে মহাষষ্ঠী তাৰপিছতে সপ্তমী অষ্টমী নৱমী আৰু তাৰপিছত আজি দশমী গতিকে এতিয়ালৈকে আমি আচলতে পুৱাৰ ভাগৰ পৰাই আমি উপস্থিত আছোঁ কাছমাৰী ঘাটত এতিয়ালৈকে কোনো ইয়াত বিসৰ্জন দিবলৈ অহা নাই হয়তো অকণমান পিছত আহিব আৰু আজি নিশালৈকে এই বিশেষকৈ গুৱাহাটী মহানগৰীত এই দুটা পাণ্ডু আৰু কাছমাৰী ঘাটত যথেষ্ট লোকে ভিৰ কৰিব তেওঁলোকে দেৱী মাক বিসৰ্জন দিয়াৰ বাবে মই এবাৰ পৰিৱেশটো দেখুৱাইছোঁ এই মোৰ পিছফালে থকা এই স্থানতে আপোনাৰ এই স্থানত সাজু কৰিছে ইতিমধ্যে ইয়াত মই জুম কৰি দেখুৱাইছোঁ যে এই স্থানতে আপোনাৰ দেৱী মাক বিসৰ্জন দিব এইবাৰ বালিচৰ বেছিকৈ পৰিছে বাবে অকণমান দূৰ হৈছে আপোনাৰ যদি মূল পথ মাছখোৱাৰ যিটো মূল পথ আছে সেই পথৰ পৰা প্ৰায় 1 কিলোমিটাৰ বুলি ক'লেও ভুল নহ'ব 1 কিলোমিটাৰ দূৰলৈকে যাব লাগিব বালিচৰ আৰু তাত ইতিমধ্যে সাজু কৰি দিছে বিভিন্ন ধৰণে পথ বনাই দিছে আৰু মই মোৰ পিছফালৰ পৰিৱেশটো এবাৰ দেখুৱাইছোঁ চাওক এয়া এনেধৰণে পথ নিৰ্মাণ কৰি দিছে ইয়াতে আহিবৰ কাৰণে একদম যদি সিমূৰে চাই সেইটো হ'ল আমাৰ যিটো ভৰলুৰ পৰা যোৱা শুক্লেশ্বৰ মন্দিৰলৈকে ৰাস্তা আৰু সেই পথৰ পিছতে আপোনাক বালিচৰ যিহেতু বহু দূৰলৈকে পৰিছে গতিকে এই এনেধৰণে পথটো নিৰ্মাণ কৰি দিছে যাতে দেৱী মাক বিসৰ্জন দিয়াৰ বাবে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় আৰু এইখিনি হ'ল সন্মুখৰ ভাগৰ আৰু দেৱী মাক য'ত বিসৰ্জন দিব তাৰ বাবে জাহাজ য'ত সাজু কৰিছে সেইখন পানী জাহাজখন লাচিতৰ মূৰ্তিৰ পৰা আৰম্ভ কৰি এইফালে মই প্ৰাঞ্জল দেখুৱালোঁ এবাৰ এইখিনি স্থানতে দেৱী মাক বিসৰ্জন দিব গতিকে যদি আমি মূল পথৰ পৰা মই পুনৰ এবাৰ কৈছোঁ যে প্ৰায় 1 কিলোমিটাৰমান হ'ব যোৱা বছৰ আমি দেখিছিলোঁ যে ইমান দূৰলৈকে আচলতে বালিচৰ পৰা নাছিলে কিন্তু এইবাৰ বালিচৰটো তালৈকে পৰিছে আৰু তথাপিও কিন্তু জিলা প্ৰশাসনৰ ফালৰ পৰা সকলোখিনি সুবিধা কৰি দিছে গতিকে আমি অপেক্ষাত আছোঁ যে দেৱী মাক বিসৰ্জন দিয়াৰ বাবে কোনখন পূজা মণ্ডপ প্ৰথমতে আহিব কিন্তু এতিয়ালৈকে অহা নাই মই পুনৰ এবাৰ কৈছোঁ যে গুৱাহাটী মহানগৰীত প্ৰায় 400ৰো অধিক পূজা মণ্ডপ আছে আৰু সেই সাৰ্বজনীন দুৰ্গা পূজা
পূজা সমিতিসমূহে নিজৰ নিজৰ দেৱী মাক লৈ আহিব, কোনোবাই পাণ্ডুত লৈ যাব, কোনোবাই এই কাছমাৰী ঘাটত আনিব, আন কোনোবাই সোণচালি, চন্দ্ৰপুৰ আৰু হাউকুচি এই 5টা জিলা প্ৰশাসনৰ ফালৰ পৰা ধৰি দিছে। আৰু অইন বছৰৰ দৰে ইয়াত যথেষ্ট লোক আহিব নোৱাৰিব, ক'ভিড প্ৰট'কল মানি প্ৰাঞ্জল ইয়াত 15জন লোকৰ ব্যৱস্থা কৰি দিছে যে তেওঁলোকে দেৱী মাক বিসৰ্জনৰ সময়ত ট্ৰাকত তেওঁলোকে আহিব পাৰিব। গতিকে আমি অপেক্ষাত আছোঁ, যেতিয়াই প্ৰথমখন ট্ৰাক বা ইয়াত দেৱী মাক বিসৰ্জনৰ বাবে আহিব তেতিয়াই আমি তেওঁলোকৰ পৰা প্ৰতিক্ৰিয়া ল'ম। কিন্তু এই মুহূৰ্তত আমি কৈছোঁ যে সকলোখিনি জিলা প্ৰশাসনে সাজু কৰি তুলিছে যাতে নিয়াৰিকৈ কোনো ধৰণৰ অসুবিধা নহয়, সকলোৱে আহি প্ৰতিমাসমূহ বা দেৱী মাক ইয়াত বিসৰ্জন দিব পাৰে। প্ৰাঞ্জল। হয় বিপুল বৰ্মন, আপুনি বহুকেইটা নতুন নতুন তথ্য দিছে। লগতে 400খনতকৈও যিহেতু অধিক পূজা এইবাৰ আয়োজন কৰা হ'ল গুৱাহাটী মহানগৰীত, আৰু আপুনি কৈছে যে 5টা ঘাটত বিসৰ্জনৰ প্ৰক্ৰিয়া চলিব। কিন্তু বিগত বৰ্ষসমূহত যদি আমি চাওঁ বিপুল বৰ্মন, তেনেহ'লে দুদিনীয়া কাৰ্যসূচীও বহুতে ৰাখে। বিজয়া দশমীৰ দিনাও একাংশই বিসৰ্জন দিয়ে দেৱীৰ প্ৰতিমা, তাৰ পিছদিনাখনো দিয়ে। এইবাৰো দুদিনীয়া হ'ব নে আজিতে সকলো সমাপন হ'ব? সেই কথাটো এতিয়া কোৱা নাযায়, কাৰণ কিয় জিলা প্ৰশাসনৰ ফালৰ পৰা কেইজনমান ব্যক্তি আহিছিলে, তেওঁলোক ইয়াত নাই, থাকিলে আমি প্ৰতিক্ৰিয়া ল'লোহেঁতেন। তেওঁলোক আচলতে ইয়াৰ পৰা গুচি গৈছে এতিয়া। কিন্তু তেখেতসকলে কৈছে যে আজি যিহেতু এতিয়া বিসৰ্জন দিয়া সময় হৈ গৈছে, গতিকে বিসৰ্জন আজি কিমানখিনিয়ে দিয়ে, যদি সকলোখিনি শেষ হৈ যায় তেতিয়াহ'লে অহা কাইলৈ নাথাকিব। আৰু যিহেতু 5টা ঘাট আছে, গতিকে আশা কৰা হৈছে যে আজি নিশাৰ ভাগলৈকে দেৱী মাক বিসৰ্জন দিয়া পৰ্ব শেষ হৈ যাব। আৰু যদি 2-4খন বাকী থাকে, কাৰণ কোনোবাই ঘৰতো পূজা অনুষ্ঠিত কৰে, দুৰ্গা পূজা, গতিকে বিশেষভাৱে আমি পাণ্ডু মালিগাঁও অঞ্চলত দেখোঁ যে মানুহৰ ঘৰত দুৰ্গা পূজা অনুষ্ঠিত কৰে। সেই পূজাসমূহ যদি কোনোবাই ভাবে যে আকৌ এদিন ৰাখি অহা কাইলৈ বিসৰ্জন দিব, তেতিয়া হয়তো 2-এখনে পাণ্ডুত তেওঁলোকে বিসৰ্জন দিব পাৰিব। কিন্তু অকণমান পিছত যেতিয়া জিলা প্ৰশাসনৰ ফালৰ পৰা আকৌ লোকসকল আহিব বা ইয়াত ADC-সকল আহিব, অতিৰিক্ত উপায়ুক্তসকল, তেখেতসকল আহিলে আমি প্ৰতিক্ৰিয়া ল'ম যে কেনেধৰণে ব্যৱস্থা কৰিছে। ইয়াত মুঠৰ ওপৰত মই সামগ্ৰিক পৰিৱেশটো আকৌ এবাৰ দেখুৱাব বিচাৰিছোঁ যে ইয়াত নদীৰ ফালৰ পৰা আৰু লাচিতৰ প্ৰতিমূৰ্তি, আৰু তাৰপিছত চৌপাশে চাওক এই দূৰ দূৰণিলৈ সেয়া জাহাজ সাজু কৰিছে, তাত আপোনাৰ দেৱী মা বিসৰ্জন দিব পাৰিব। বালিচৰ কেনেধৰণে পৰিছে সেই দৃশ্যও দেখা পাব যে আমাৰ দৰ্শকে দেখিছে যে বহুত দূৰলৈ বালিচৰ পৰিছে এইবাৰ। গতিকে অকণমান প্ৰতিমালৈ আহিলেও অকণমান খোজকাঢ়ি দূৰলৈকে আহিব লাগিব প্ৰাঞ্জল। আৰু সেয়া হ'ল মূল যিটো ভৰলুৰ পৰা শুক্লেশ্বৰ যোৱা মূল পথ। প্ৰাঞ্জল, ধন্যবাদ জনাইছোঁ বিপুল বৰ্মন। আমি পৰৱৰ্তী সময়ত আপোনাৰ সৈতে পুনৰ যোগাযোগ কৰিম, আৰু যিহেতু প্ৰশাসনৰ লোকসকলো থাকিব কিছু সময়ৰ পাছত, তেওঁলোকৰো প্ৰতিক্ৰিয়া সংগ্ৰহ কৰিম। আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ, কিন্তু কিছু সময়ৰ পাছতে লৈ আহিম লাইভ আৱাৰ। নমস্কাৰ। ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম।